বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত যিজাক বৰষুণ আহিছিল বৰষুণজাকৰ পিছৰ অৱস্থা আমি দেখুৱাবলৈ লৈছোঁ মহানগৰীৰ বিভিন্ন স্থানত যেহেতু পানী আৰু সেই পানী আচলতে নেওচি বহু লোক তেওঁলোকে যিসকল কৰ্মচাৰী আছে তেওঁলোকে নিজৰ কাৰ্যালয়লৈ ওলাই গৈছে সমান্তৰালকৈ খোৱা সামগ্ৰী এনেদৰেই বিভিন্ন ব্যক্তিয়ে লৈ আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই ৰুক্মিণী গাঁৱত উপস্থিত আছোঁ ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া হৈছে ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশ ৰুক্মিণী গাঁওবাসীয়ে কেনেদৰে আচলতে ককবকাই থাকিবলগীয়া হৈছে এই পানীৰ মাজত আমি সেই পৰিৱেশ দেখাবলৈ বিচাৰিম মোৰ সৈতে কিছু লোক উপস্থিত আছে তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'ম কিন্তু পূৰ্বে দেখুৱাইছোঁ যে খোৱা সামগ্ৰী লৈ হাতত খোৱা সামগ্ৰী লৈ তেওঁলোকে এনেদৰেই এই নিজৰ যি ঘৰখনলৈ তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আন এটা দৃশ্য মই দেখুৱাবলৈ সক্ষম হ'ম মোৰ যদি সোঁফালে দেখুৱাই তেতিয়াহ'লে এখন গ্ৰীণ বাছ আচলতে কালি নিশাৰ পৰা বা কালি দুপৰীয়াৰ পৰা আচলতে সেই গ্ৰীণ বাছখন ইয়াতে আছে সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে সেই বাছখন ইতিমধ্যে দেখুৱাইছোঁ মই যদি সতীৰ্থ জুম কৰি যদি পৰিৱেশটো দেখুৱাই তেতিয়াহ'লে নিশ্চয়কৈ দেখা পোৱা যাব যে এই গ্ৰীণ বাছখন আচলতে নিশাৰ পৰা কালি সন্ধিয়া ভাগৰ পৰা ইয়াতেই ৰাখিবলগীয়া হৈছে কিয়নো যথেষ্ট পানী এককাল এবুকু পৰ্যন্ত পানী কালি এবুকু পৰ্যন্ত আছিল আজি কিছু পানী কমিছে যদিও আচলতে বৰ্তমান সময়তো এককালতকৈ অধিক আচলতে পানী আমি সেয়া পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে মহানগৰবাসীয়ে আচলতে দুখ দুৰ্দশা এজাক বৰষুণৰ পিছতে এনেদৰেই মহানগৰবাসীয়ে ককবকাই থাকিবলগীয়া হৈছে বানত এগৰাকী ব্যক্তি মোৰ সৈতে উপস্থিত আছে তেওঁৰ পৰা মন্তব্য ল'ম তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ সৈতে কিছু কথা পাতিম আপোনাৰ ঘৰ ইয়াতে কেনেকুৱা দাদা এজাক বৰষুণ তাৰপিছতেই নাও লৈ ঘূৰিবলগীয়া হৈছে ৰুক্মিণী গাঁৱত 10 মিনিট বেলেগ জেগাত 10 মিনিট বৰষুণ দিলে ৰুক্মিণী গাঁৱলৈ গোটেই পানীটো গুচি আহি এইখিনি ভৰ্তি হৈ যায় সিমানে আৰুনো কি ক'ম চবেই যিটো আৰু মানে এতিয়া নতুনকৈ কোৱা কথা নহয় চবৰে মানে নখ দৰ্পণতে আছে ৰুক্মিণী গাঁৱৰ অৱস্থা কি হয় বানপানী বুলি ক'লে আজিকালি ৰুক্মিণী গাঁৱৰ কথা মনলৈ আহে আৰু ৰুক্মিণী গাঁও আৰু ৰুক্মিণী গাঁওবাসী মানে এজাক বৰষুণ দিলেই মানে টেনশ্যন হৈ যায় ক'ত যাওঁ ক'ত নাযাওঁ লাগি যায় মাত্ৰ 10 মিনিট বৰষুণ দিলে পানীৰে ভৰ্তি হৈ যায় ইয়াত আগতে অনিল নগৰ নবীন নগৰৰ কথা তেনেকৈ মানুহে চৰ্চা কৰিছিল বৰষুণ দিলে বানপানী হ'লে এইবাৰ ৰুক্মিণী নগৰৰ কথা সকলোৱে মুখে মুখে লয় যে বৰষুণ দিছে ৰুক্মিণী গাঁৱত পানী হ'ব এইখন আচলতে ৰুক্মিণী গাঁও নহয় দিছপুৰ বুলিয়ে ক'লে দিছপুৰৰ ৰাজধানীৰ 1 কিলোমিটাৰো নহয় ৰেডিয়াছ সেই দিছপুৰতে পানী হৈছে যেতিয়া বেলেগ আৰু অসমৰ বেলেগ জেগাৰ কথা ভাবি চিন্তা কৰি চাওক মানুহে কেনেদৰে থাকিবলগীয়া এতিয়া কেনেদৰে থকা মেলা কৰিছে খোৱা বোৱা কেনেকুৱা বা বজাৰ সময় কেনেকুৱা ধৰণৰ যি আছে নিমখে তেলে বনাই খাব লাগিব আৰু চাউল মুঠি থাকিলেই হ'ল নিজৰ কৰ্মস্থানলৈ যাব পৰা নাই চাগে আপুনি বা যি কাৰ্যালয় আছে কাৰ্যালয়লৈ যাব পৰা নাই ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পৰা নাই হ'ব দিয়ক আৰু হয় এয়া আচলতে দুখ দুৰ্দশা আমি ইতিমধ্যে দেখুৱাইছোঁ যে মহানগৰৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যি ৰুক্মিণী গাঁও আছে ৰুক্মিণী গাঁৱৰ যিসকল লোকৰ দুখ দুৰ্দশা আমি সেয়া দেখুৱাবলৈ যত্ন কৰিছোঁ এজাক বৰষুণৰ পিছতেই মহানগৰীত এনেকুৱা ধৰণৰ অৱস্থা প্ৰায় এককাল পৰ্যন্ত পানী আৰু বিভিন্ন যি আচলতে তেওঁলোকে ইয়াত যিসকল লোকে ইয়াত বাস কৰে তেওঁলোকে এনেদৰেই আচলতে পানীৰ মাজত সহবাস কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে বিদ্যালয়লৈ যাব পৰা নাই ছাত্ৰ ছাত্ৰীসকল যিসকল ব্যক্তি আছে তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ যাব পৰা হোৱা নাই সকলো লোক আচলতে এনেদৰেই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চাব হয় ভালদৰে এয়া আচলতে এনেদৰে থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে দুখ দুৰ্দশা যথেষ্ট আমি সেয়া ইতিমধ্যে দেখুৱাইছোঁ মহানগৰবাসীৰ যি এই আচলতে এনেদৰে পানীৰ মাজেৰে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে খাবলৈ তেওঁলোকে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বিদ্যালয়লৈ যাব পৰা নাই সকলোৰে আচলতে যথেষ্ট অসুবিধা বিভিন্ন আমি ঠাই পৰিৱেশসমূহ দেখাই আছোঁ ৰুক্মিণী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আচলতে এনেদৰে থাকিবলগীয়া হৈছে মই যদি দূৰ দূৰণিলৈকে কেমেৰাটো ঘূৰাওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে সকলো ঠাইতে পানী এককাল এবুকু য'তেই আচলতে দ তাতে এবুকু তাৰপিছতে এককাল পৰ্যন্ত পানী সকলো ঠাইতে কোনো পানী এতিয়ালৈকে ওলাই যোৱা নাই দাদা আপোনাৰ সৈতে কথা পাতিম 48 ঘণ্টা কি বুলি ক'ম আৰু কৈ ভাগৰি গৈছে ভাগৰি গৈছোঁ আৰু একো ক'বলৈ নাই আমি ল'ৰা ছোৱালীক স্কুলত পঠাব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ এনেকুৱা এই ৰুক্মিণী গাঁও আগতে কি আছিলে এতিয়া কি হ'ল আচৰিত কিহৰ কাৰণে হৈছে কাৰোবাৰ ভুলৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকে ভোগ কৰিব লাগিব যে ফ্লাইঅভাৰখন হৈছে তাৰ পিছৰ পৰা এনেকুৱা আমাৰ প্ৰব্লেমটো পাই আছোঁ তাৰ আগতে এনেকুৱা প্ৰব্লেম নাছিলে আমাৰ ইয়াৰ পৰা পানী ওলাই যোৱা সকলোবিলাক নলা বন্ধ হৈ পৰিছে নেকি সেই ফ্লাইঅভাৰখনৰ কাৰণে বা কেনেকুৱা ধৰণৰ গোটেই ব্যৱস্থাটো কি কৰিছে ৱায়াৰলেছৰ পানী এইফালেদি সোমাই আছে এইটোতো মানে পুৰা এতিয়া কি বুলি কওঁ এটা ডাষ্টবিনৰ নিচিনা হৈ গ'ল চব পানী আহি আমাৰ এইফালে সোমায় আগতেতো এনেকুৱা নাছিলে ৱায়াৰলেছৰ পানী চাৰ্ভেৰ পানী চব পানী এইফালে দি আহি সোমায়
এতিয়া মানুহৰ আগত ৰুক্মিণীঘাট থাকে বুলি ক'বলৈ বেয়া লাগে নিজকে চাগে নিজকেতো বেয়াই লাগে অৱশ্যেই এতিয়া মাটি ঘৰ এৰি কিনি ক'ত যাম আমি গভৰ্ণমেণ্টৰ যদি এইটো প্লেন আছে যে চব ৰাইজ ইয়াৰ পৰা গুচি যাব তেনেহ'লে এইটো নটিচ দিব লাগে আমি গোটেইকেইটা মানুহ ইয়াৰ পৰা মাটি বেচি কিনি মই আমি বেলেগত গুচি যাম আৰু কিমান মান ঘৰ আছে ইয়াত দেখিছোঁ প্ৰায় 100-150 মান ঘৰ বহুত 100-150 ওপৰত হ'ব তেনেদৰে এনেকৈ আছে 48 ঘণ্টা পানী নোখোৱা নেমেলা নোখোৱাকৈ নাই এতিয়া মোৰ ঘৰত চাউল নাই পানী নাই এইবিলাক আনিব গৈ আছোঁ মই কেনেকৈ আনো এইটো মই ভাবি আছোঁ এতিয়া কেনেকৈ আনিম এইবাৰ চৰকাৰৰ ফালৰ পৰা একো ৰিলিফ দিয়াৰ ব্যৱস্থা কৰা নাই এতিয়ালৈকে ৰিলিফ দিয়াৰ কোনো ব্যৱস্থা কৰা নাই এখন নাও দিছে সেই নাওখনতে অহা যোৱা এনেকুৱাই নিশ্চয়কৈ আচলতে যথেষ্ট অসুবিধা এনেদৰে ৰুক্মিণীগাঁওবাসীৰ লোকসকলে এনেদৰে যথেষ্ট অসুবিধাৰ আচলতে দিন কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এজাক বৰষুণৰ পিছত আচলতে এয়া অৱস্থা যদি অহৰহ বৰষুণ দি থাকে উৰে দিন ধৰি যদি বৰষুণ দি থাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰুক্মিণীগাঁৱত আপুনি এবাৰ কল্পনা কৰক আপুনি যদি ৰুক্মিণীগাঁৱত থাকিলে হয় তেতিয়াহ'লে এই দুখ দুৰ্দশা আপুনি বুজি পালেহেঁতেন কিন্তু যদি আচলতে গুৱাহাটীবাসীৰ এই দুখ দুৰ্দশা নকমে তেতিয়াহ'লে হয়তো পুনৰবাৰ তেওঁলোকে গুৱাহাটীত থাকোঁ বুলি বা গুৱাহাটীবাসী বুলি ক'বলৈ নিজকে লজ্জাবোধ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ব আমি পৰৱৰ্তী সময়ত পুনৰ বিভিন্ন ঠাইৰ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম এতিয়ালৈকে বিশেষ সম্প্ৰচাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ